আমি অত বছৰে 2006 চনৰ পৰা আমি 3টা কামত আহি আজি 80-85টা কামত আমি কৰিব লগা হৈছে, কিন্তু চৰকাৰৰ যিখিনি প্ৰাপ্য আমি সেইখিনি পোৱা নাই। সেইকাৰণে আমি দুখত আজি ছোৱালীখিনি ওলাই আহিছোঁ। আমাক যেনেকৈ 24 ঘণ্টা খটাই আছে, কিন্তু আমাক কোৱা হিচাপে একো আমাক দিয়া নাই। যিও আমাক 1000 টকা ৰাজ্য চৰকাৰৰ পৰা দিয়ে, সেইখিনিও 8 মাহ 10 মাহৰ মূৰত আমাৰ বাকী হৈ থাকে। এতিয়া আমি ক'ব বিচাৰিছোঁ চৰকাৰক যে আমাক আশাখিনি নিয়মীয়াকৰণ কৰক, আমাৰ মানে প্ৰাপ্যখিনি আমাক আদায় দিয়ক, আমাৰ যিখিনি ক্লেমৰ পইচা সেইখিনি মাহে মাহে আদায় দিয়ক, আৰু আমাৰ আশাখিনিক নিযুক্তি পত্ৰ অতি সোনকালে দিয়াৰ কাৰণে আমি NRSCMক কৰ্তৃপক্ষক কৰজোৰে অনুৰোধ জনাইছোঁ, যাতে আমাক আশাখিনিৰ মুখৰ ফালে অলপ চাই আৰু আমাক অতি শীঘ্ৰে আমাৰ নিয়মীয়াকৰণ কৰে। আমাৰ আজি বিক্ষোভ কাৰ্যসূচী ইয়াত লোৱা হৈছে। আমি অসমৰ গোটেই জিলাৰ আমি ইয়াতে আশা লগ হৈছোঁ। আমাৰ ইয়াতে নহয়, আমাৰ আজি সৰ্বভাৰতীয় হিচাপে আমাৰ এই বিক্ষোভ কাৰ্যসূচী লোৱা হৈছে। আমাৰ দাবী চলি আহিছে, আমাৰ কি চৰকাৰৰ নিয়মীয়াকৰণ কৰাৰ দাবী এটা আমাৰ চলি আহিছে। আমি যিহেতুকে আজি 2006 চনৰ পৰা কাম কৰি আহি আছোঁ, কিন্তু তেখেতসকলে আমাক যি 2006 চনত টকা দিছিল আমাক মাননি, সেই মাননি আমাৰ তেনেকৈ আছে, আজিলৈ কোনো বৃদ্ধি কৰা নাই। কিন্তু বস্তুৰ মূল্য দিনে দিনে বৃদ্ধি হৈ গৈ আছে। সেইকাৰণে তেখেতসকলক আমি অনুৰোধ জনাইছোঁ, আমাৰ মাননিৰ সলনি মজুৰি প্ৰদান কৰক। আমি মাননিৰ যোগ্য হৈ থকা নাই। আমাৰ মাননি কিয় যাই মানে আমাৰ আগৰ গাঁৱৰ দিনত মানে যাই বেজালি কৰিছিল, অজা কৰিছিল, তেখেতসকলক মাননি দিয়ে। আমিতো স্বাস্থ্য বিভাগৰ একদম মানে ঘাই কাম কৰি গৈ আছোঁ। গতিকে তেনে ক্ষেত্ৰত আমাৰ কামবিলাক হৈছে স্থায়ী কাম, কিন্তু আমাক অস্থায়ী কৰ্মচাৰী হিচাপে তেওঁলোকে আমাক ৰাখি থৈছে, আৰু তেওঁলোকে আমাক কি কৰিছে, আমাৰ প্ৰাপ্যৰ পৰা আমাক বঞ্চিত কৰি আছে। আমি আজি দৈনিক হাজৰীয়া আমাৰ 100 টকা কৰে, আমাক ৰাজ্য চৰকাৰে দিয়ে মাত্ৰ 1000 টকা, আৰু চেণ্ট্ৰেল চৰকাৰৰ পৰা পাওঁ আমি মাত্ৰ 2000 টকা, আমাৰ মাহিলী 3000 টকা। গতিকে আমাৰ ডেইলি মজুৰি আমাৰ 100 টকাকৈ পৰে। আজিৰ দিনত জানো এই 100 টকাৰে চলিব পাৰিনে? আপোনালোকে ভাবি চাওক, চৰকাৰক তেখেতসকলে আমাৰ বিষয়ে কাম জাপি দি আছে, আমাক এটাৰ পিছত এটা কাম জাপি দি আছে। আমি কিন্তু তেখেতসকলৰ কাম আমি নিয়াৰিকৈ কৰি আছোঁ, কিন্তু আমাৰ দাবী কেইটা তেখেতসকলে এতিয়ালৈ মানিবলৈ আগবাঢ়ি অহা নাই। সেইকাৰণে আমি বাৰে বাৰে এনেকুৱাকৈ বিক্ষোভ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈছোঁ। আৰু চৰকাৰক আমি আহ্বান জনাইছোঁ, তেখেতসকলে যদি আমাৰ মাননি মজুৰি দিব নোৱাৰে, কিন্তু আমাৰ মাননিটো যেন 10,000 টকালৈকেও বৃদ্ধি কৰি দিয়ে। এইকেইটাই আমাৰ দাবী আছিল। আমাৰ যেন পেঞ্চন, আৰু আমাৰ এটা দাবী আছে পেঞ্চন দিয়া, আমাৰ গেছুটি প্ৰদান কৰা আৰু পেঞ্চনৰ ব্যৱস্থা কৰা, আমাক যি সামাজিক সুৰক্ষা, আমাক সামাজিক সুৰক্ষা প্ৰদান কৰাটো আমাৰ দাবী চলি আহিছে।